জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত অব্যাহত চোৰাং গছ কটা ধাৰাবাহিকভাৱে অব্যাহত আছে জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত গছ কটাৰ অভিযান তথাপিও নীৰৱ ভূমিকা জোনাইৰ বনাঞ্চলিক বিষয়া আৰু বন বিভাগ আৰু কিমান দেখুৱাম পবা সংৰক্ষিত বনাঞ্চলৰ জিয়া ছবি ধ্বংসৰ গৰাহত বৰ্ষাৰণ্য জৈৱ বৈচিত্ৰ্যৰ অফুৰন্ত ভঁৰাল পবা সংৰক্ষিত বনাঞ্চল যি সময়ত পবাক অভয়াৰণ্যলৈ উন্নতি কৰাৰ প্ৰচেষ্টা লৈছে সেই সময়তে ধাৰাবাহিকভাৱে পবাত চলি আছে চোৰাং গছ কটাৰ অভিযান সংৰক্ষিত বনাঞ্চলটোৰ ৩ মাইল বিটৰ অন্তৰ্গত বনভূমিৰ ভিতৰত দেখা গ'ল বহু অপৰিণত আৰু পৰিণত গছৰ কটা ছবি জোনাইৰ একাংশ স্থানীয় ৰাইজে মঙ্গলবাৰে বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰি বহু গছ কটাৰ দৃশ্য দেখি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে জোনাই বনাঞ্চলিক বিভাগৰ ওপৰত জোনাইৰ বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ যিসকল লোকে গছ কটা কাৰ্যত জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈও আহ্বান জনাইছে ৰাইজে অতি পৰিতাপৰ বিষয় আমি বাৰে বাৰে ইয়াত পবা সংৰক্ষিত বনাঞ্চলৰ গছ কটা বাতৰি পৰিৱেশন কৰিছোঁ কৰি অহা দেখিছোঁ আৰু নিজেও ইয়াত আমি আজি প্ৰত্যক্ষভাৱে ইয়াত চাবলৈ আহিলোঁ দেখিলোঁ যে ইয়াত যিটো ৩ মাইল বিটখণ্ডৰ অন্তৰ্গত যিটো বেৰাচাপৰি অঞ্চল আছে বেৰাচাপৰি সেই ছাইডটোত দেখিছোঁ যে নতুনকৈ আকৌ গছ কাটিছে সৰু আৰু ডাঙৰ গছ কেইবাজোপা আমি দেখিছোঁ আৰু আছে গছ ভিতৰত আমি সোমাব পৰা নাই যিটো বৰষুণ দি আছিলে কিন্তু গতিকে এইটো অতি দুখ লগা আৰু পৰিতাপৰ বিষয় ইমান বাৰে বাৰে কৰি থকাৰ পিছতো বাৰে বাৰে বন বিভাগে ইয়াৰ ওপৰত কোনো গুৰুত্ব দিয়া আমি দেখা নাই আৰু যিগৰাকী বনাঞ্চলিক বিষয়া আছে তেওঁৰ একোৱেই নহয় তেওঁ গায়ে নলৰে এইটো বাৰে বাৰে কৈ থকাৰ পিছতো গতিকে আমি ইয়াৰ পৰা দাবী জনাইছোঁ বা আৰু চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ যে অতি সোনকালে এইটো ব্যৱস্থা গ্ৰহণ কৰক যিহেতু পবা সংৰক্ষিত বনাঞ্চলখনক আমি যি অভয়াৰণ্যলৈ উন্নত কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে যদি এনেদৰে চলি থাকে তেতিয়াহ'লে পবাত আৰু একো নাথাকিবই গতিকে আমি ৰাইজকো ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যি দাঁতি কাষৰীয়া গাঁও আছে তেওঁলোককো আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে অকণমান হুঁচিয়াৰ থাকক সাৱধান থাকক যিসকল দুষ্কৃতিকাৰী ইয়াত বাহিৰৰ পৰা সোমাই কিনি গছ কাটিছে তেওঁলোকক আপোনালোকে ধৰা পেলাওক আৰু বন বিভাগক সমজাই দিয়ক গতিকে বন বিভাগকো আমি দাবী জনাইছোঁ যে ৩ মাইল ভিতৰত যিকেইটা আছে তেওঁলোকে অলপমান ইয়াত ডিউটি দিব লাগে তেওঁলোকে ডিউটি দিয়াত আমাৰ দেখা নাই যিটো স্থানীয় মানুহসকলে আমাক জনাইছে যে ইয়াত তেওঁলোকে খুব কমেই ডিউটি আহে গতিকে আমি ইয়াৰ পৰা কৈছোঁ যে ডিউটিৰ দায়িত্ব তেওঁলোকক বনাঞ্চল সুৰক্ষাৰ কাৰণে দায়িত্ব দিয়া আছে যদি সেই দায়িত্ব পালন কৰিব নোৱাৰে তেওঁলোকে তেতিয়াহ'লে দায়িত্ব এৰি দিব লাগে চাকৰি পৰা ৰিজাইন দি ঘৰত বহি থাকক যদি ইমানেই দায়িত্ব কৰিব মন নাই গতিকে সেইটোৱে আমি বনাঞ্চলিক বিষয়া আৰু যিসকল কৰ্মচাৰী আছে আমি সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ দায়িত্ব সুকলমে পালন কৰক আৰু আমাৰ পবা সংৰক্ষিত বনাঞ্চলখনক বচাই ৰাখক আজি আমি পবা ৰিজাৰ্ভত সোমাইছিলোঁ তাৰ এইটো এই ৩ মাইল বিটখণ্ডৰ এইটো বেৰাচাপৰি লাইনৰ এই অংশটোত আমি আজি এপাক চাবলৈ সোমাইছিলোঁ তেতিয়া আমি গছ কাটি থকা দেখিলোঁ সেইটো কাৰণে কাটি থকা দেখি আমি চালোঁ সৰু ডাঙৰ গছ কাটি থৈছে সেয়েহে আমি স্থানীয় যুৱক হিচাপে আমাৰ ৩ মাইল বিটখণ্ডৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক অতি শীঘ্ৰে ব্যৱস্থা ল'বলৈ আহ্বান জনালোঁ এইটো কি কি ধৰণৰ গছ কাটিছে এইটো জামু গছ কাটিছে তাৰপিছত এইটো এই ডাঙৰ গছ এটা কাটিছে নামটো নাজানো মই কিমান দূৰ পৰিদৰ্শন কৰিলে আপোনালোকে আমি প্ৰায় ১.৫ কিলোমিটাৰমান ২.৫ কিলোমিটাৰমান হ'ব ভিতৰতে ঘূৰি ঘূৰি একে জেগাতে নহয় যিহেতু আগে পিছত গছ গছনি কাটি থাকে মাজে মাজে পৰিদৰ্শন কৰি আছে সিমানৰ পিছতো কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখিব পোৱা নাই কি ক'ব বিচাৰিব তেনে মুহূৰ্তত নাই এইটো মুহূৰ্তত আমি এইটো ক'ব বিচাৰিছোঁ যে আমাৰ ফৰেষ্ট গাৰ্ড কেইটা অতি শীঘ্ৰে এইটো এৰিয়াটোক মানে সদায় নহ'লেও মাজে মাজে আহি ইয়াত ডিউটি কৰিব লাগে ডিউটি কৰিছে চাগে তথাপিতো আমি দেখি পোৱা নাই কিন্তু তথাপি আমি সোমাওঁতে যদি গছ কাটিছে তেতিয়াহ'লে আমি স্থানীয় হিচাপে ক'বলৈ বাধ্যতা হ'বই লাগিব সেইটোকে আমাৰ এইটো যদি এনেকৈ কাটি থাকে আমাৰ ওচৰ চুবুৰীয়া জোনাইটোতো বাচাত আশাই নাথাকিব জোনাইৰ পৰা অমিত কুম্বাঙৰ ৰিপৰ্ট এনিফাৰত 24